সামগ্ৰী বিভিন্ন অঞ্চলত উচ্ছেদ কৰিব লাগে। যিখিনি অচিনাকি মানুহ সন্দেহযুক্ত মানুহে দিনক দিনত তেওঁলোকৰ উৎপাত, গৰু চোৰ, দেহ ব্যৱসায়, ড্ৰাগছৰ ঘাটি, ৰাষ্ট্ৰদ্ৰোহী কাম কাজ আৰু যোৱাকালি নাৰী নিৰ্যাতন সংগঠিত কৰিছে। এজন চিডুল কাষ্টৰ অনুসূচিত জাতি সম্প্ৰদায়ৰ যুৱতীক আক্ৰমণ কৰাৰ পিছত তেওঁ কৈছে দাস সম্প্ৰদায় নিৰ্যাত। এই ঘটনাখিনি সংঘটিত হ'ব পৰা যি এই নগাঁও জিলা প্ৰশাসনক আমি বাৰে পাতি কৈ আছিলোঁ যে এইখিনি উচ্ছেদ হ'ব লাগে, কিন্তু নহ'ল। বৰ্তমান চামগুৰিত প্ৰায় 4,000 বিঘাৰো অধিক ভূমি বৰ্তমান বেদখলকাৰী কবলত আছে। উচ্ছেদ চলিব লাগে। উচ্ছেদ যেনেকৈ আপাৰ আছামত হৈছে তেনেকৈ আমাৰ এই মধ্য অসমতো হ'ব লাগে। আমি হতভম্ব হৈছোঁ। ফৰেষ্ট লেণ্ডত APDCL মিটাৰ, JJMৰ আঁচনি, PWD ৰোড কেনেকৈ পায় আৰু যোগ্য স্থানখিনিত এতিয়ালৈকে ৰাস্তা ঘাট উন্নয়ন হোৱা নাই। কাৰ ছত্ৰছায়াত হৈছে? তেওঁ না প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় আৰু সাৰ পানী যোগাই আছে নেকি বেদখলকাৰীক, যে বেদখল হ'ব লাগে আৰু ইয়াত বন ধ্বংস চলিব লাগে।